সমাগত অসম বিধানসভা নিৰ্বাচন দল সংগঠনৰ নেতাকৰ্মীৰ বিজেপি যাত্ৰা অব্যাহত ৰাজ্যৰ ভিন্ন প্ৰান্তত আগন্তুক অসম বিধানসভা নিৰ্বাচন উপলক্ষে শাসক বিৰোধীৰ কুচকাৱাজ অব্যাহত থকাৰ সময়তে ঠায়ে ঠায়ে দেখা গৈছে দল সংগঠনৰ নেতাকৰ্মীৰ পদবী আৰু সদস্য পদ ত্যাগৰ জোৱাৰ বীৰ লাচিত সেনাৰ কাৰ্বি আংলং জিলা সমিতিৰ মুখ্য সচিব প্ৰিয়ম অসমে ত্যাগ কৰিলে বীৰ লাচিত সেনাৰ পদবী কাৰ্বি আংলঙৰ বকলিয়াঘাটস্থিত জলসিঞ্চন বিভাগৰ পৰিদৰ্শন বাংলোত এক সংবাদমেল আয়োজন কৰি এই কথা জানিব দিয়ে পদত্যাগী প্ৰাক্তন মুখ্য সচিবগৰাকীয়ে বীৰ লাচিত সেনাৰ ৬০ জনসহ মুঠ ২০০ জনে যোগদান কৰিব বিজেপি দলত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত সমগ্ৰ অসমত আৰু কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ডক্টৰ তুলিৰাম ৰংহাঙৰ নেতৃত্বত কাৰ্বি আংলঙৰ উন্নয়নমুখী যাত্ৰাত আকৃষ্ট হোৱা বুলি প্ৰকাশ কৰি বিজেপিত যোগদানৰ সিদ্ধান্ত বুলি মন্তব্য বীৰ লাচিত সেনাৰ কাৰ্বি আংলং জিলা সমিতিৰ প্ৰাক্তন মুখ্য সচিব প্ৰিয়ম অসমে কাৰ্বি আংলঙৰ বকলিয়াঘাটৰ পৰা জয়দীপ দাসৰ ৰিপৰ্ট নিভাজ অসম লাইভ আলোচনাত বহিছিলোঁ এটা আমাৰ কিছুমান দাবী আছিল যে আমাৰ বকলিয়াত যিহেতু যিমান শিক্ষিত যুৱক যুৱতী হ'লেও তেখেতে আৰ্টছতে পঢ়িব লাগিব ছায়েন্সত বা কমাৰ্চত পঢ়িব নোৱাৰে তাৰ হেতুকে আমি চি এম ছাৰৰ লগত আমি আলোচনা কৰিছিলোঁ চি এম ছাৰে কৈছিলে যে হ'ব বকলিয়াত মই ছায়েন্স আৰু কমাৰ্চৰ যিটো আছে লোকাচন কলেজলৈ স্থাপিত কৰা হ'ব আৰু সেই গতিকে আপোনালোকে হয়তো অৱগত যে যোৱা ৩১ ডিচেম্বৰ দিনাখন এখন মিটিঙো আয়োজন হৈ গৈছিল তাতো আমি উপস্থিত আছিলোঁ আৰু আমাৰ কিছুমান ৰাস্তা ঘাট আছে এই ৰাস্তা ঘাটখিনি আমাক লাগিব আৰু শিক্ষা উন্নয়নটো বিশেষকৈ দৰকাৰ আৰু স্থায়ী শান্তিটো দৰকাৰ আৰু সেই গতিকে আমি চি এম ছাৰৰ লগত কথা পাতিছিলোঁ ডক্টৰ তুলিৰাম ছাৰৰ লগত আৰু তেখেতে মানি লৈছে আৰু তেনেকৈ এই মাজতে আমাৰ বকলিয়াত বহুতবাৰ বিধ্বংসী অগ্নিকাণ্ড সংঘটিত হৈছিল তাৰপিছতে আমি ফায়াৰ ব্ৰিগেডৰ কথা কৈছিলোঁ তেখেতে এই আমাৰ নিজৰে ল'ৰাজনৰ ঘৰ জ্বলাৰ ৪ দিনৰ পিছতে বকলিয়াত ফায়াৰ ব্ৰিগেডখনো পৰ্যন্ত দিলে গতিকে আমি তাত নথৈ আনন্দিত হৈছোঁ আৰু আমাক সেই বস্তুখিনিয়ে লাগে উন্নয়নখিনি লাগে কেনে আমি চি এম ছাৰক এইটো শলাগিব লাগিব তেখেতে কাৰ্বি আংলং যথেষ্ট উন্নয়ন কৰিলে আগৰ দিন নাই বৰ্তমান কাৰ্বি আংলঙত আৰু হস্পিটেলৰ পৰা আদি কৰি বহুতখিনি বস্তু কৰি গৈ আছে আৰু আমি আশাবাদী যে আৰু মানে আগন্তুক দিনত তেখেতে আৰু আগুৱাই লৈ যাব কাৰ্বি আংলংখন মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বতেও ক'ব গ'লে কাৰ্বি আংলংখনো তুলিৰাম ডাঙৰীয়াই আগুৱাই লৈ গৈ আছে এতিয়ালৈকে বৰ্তমান যিখিনি উচ্ছেদ অভিযান চলাইছে বা শিক্ষাৰ ক্ষেত্ৰত যিখিনি ছোৱালীবিলাকক সহায়তা আগবঢ়াইছে ছাত্ৰ ছাত্ৰীসকলক ফ্ৰী এডমিশ্যন কৰিছে যাৰ কাৰণে দুখীয়া ঘৰৰ আটাইতকৈ দৰিদ্ৰ ছাত্ৰ ছাত্ৰীসকলে পঢ়িবলৈ সুবিধাখিনি পাইছে তাৰ কাৰণে এইখিনি ক্ষেত্ৰত মই চি এম ডাঙৰীয়াক চি এম ছাৰক চৰকাৰী চাকৰি বহুতে পাইছে মোৰ লগৰ এজনে পাইছে বহুতে পাইছে বিনামূলীয়াকৈ পাইছে আপোনাৰ SI পৰ্যন্ত পাইছে APSC পেলাই পাইছে আমি এইখিনি চাই পেলাই যিখিনি ভাল দেখিছোঁ এইটো ভাল লিখি পেলাই আমি বিজেপি যোগদান কৰিবলৈ আগন্তুক দিনত বিজেপি যোগদান কৰিম বুলি আমি আগুৱাই আহিছোঁ বীৰ লাচিত সেনা এৰিব লগা হ'ল কিয় বীৰ লাচিত সেনা মই 2 বছৰ কৰিম বুলি মই আগতীয়াকৈ কৈ থৈছিলোঁ হয় চবে তেনেকুৱা নে বীৰ লাচিত সেনা থাকিব আৰু 2 বছৰ পিছত ওলাই যাব তেনেকুৱা সিদ্ধান্ত আছে নেকি কিবা নাই এইটো মোৰ ব্যক্তিগত কাৰণ আছিলে মই এতিয়াই কৈছিলোঁ যে মই 2 বছৰ মানে কৰিম যিহেতু মই আগতেও আপোনাৰ ছাত্ৰ সংগঠনৰ লগত জড়িত আছিলোঁ আৰু মই ভাবোঁ যে মানুহে এটা ডেকা বয়সলৈকে এটা সংগঠনত থাকিব লাগে একে বুঢ়া বয়সলৈকে যে মই কৰিয়ে থাকিম বা বেলেগক স্থান নিদিম সেইটো হ'ব নালাগে মোৰ চিন্তাধাৰা তেনেকুৱা আছিলে গতিকে মই এতিয়া ব্যক্তিগত অসুবিধাটো এতিয়া ৰাজনৈতিকত প্ৰৱেশ কৰা হ'ব নেকি নহয় সেইটোৱে বুজাইছে এতিয়া যে কোনোবা ৰাজনীতি দলত যাব পাৰোঁ নাযাবও পাৰোঁ হয় নহয় তেনেকৈ এতিয়া নহয় মই যেনেকৈ এটা ক'ব বিচাৰিছোঁ ধৰক আমি ৰাজনীতি দলত সোমাম যে আমি যে ইলেকশ্যন খেলিম তেনেকুৱা ধৰণৰ কোনো কথা নাই আমি হৈছোঁ আমাৰ কাৰ্বি আংলংখনৰ বিষয়ে আমিহে বুজিব কাৰ্বি আংলং থকা মানুহখিনিয়ে গতিকে অন্য জিলাৰ মানুহখিনিয়ে হয়তো ইয়াৰ অনুভৱ নকৰিব গতিকে আমি যিটো অনুভৱ কৰিছোঁ আমি যেনেকৈ চৰকাৰখনে বস্তুটো আগুৱাই লৈ গৈছে আমি সহায়তে আগবঢ়াম আপুনি যিটো কৈছে এইমাত্ৰ যে উন্নয়ন দিশত কোনে কাম কৰিছে এতিয়া চৰকাৰখনটো বিজেপিৰ চলি আছে উন্নয়নটো বিজেপিয়ে কৰি আছে যদি ক'ৰবাত কৰিছে উন্নয়ন বিজেপিয়ে কৰি আছে গতিকে বিজেপিত জইন কৰিব বুলি ইংগিতটো দিছে আৰু কিয় এতিয়া বীৰ লাচিত সেনাৰ স্থিতিটো কেনেকুৱা কাৰ্বি আংলঙত স্থিতিটো কি হৈ আছে বৰ্তমান আমি চেণ্ট্ৰেল কমিটিক মাতা হৈছিলে ইয়াত কিছুমান আমাৰ খেলি চলি আছিলে কিন্তু চেণ্ট্ৰেল কমিটি বৰ্তমানলৈকে অহা নাই কেতিয়া আহে মই যিহেতু পদত্যাগ কৰিলোঁ গতিকে এই বিষয়ত মই ইমান অৱগত নহয় মানে যোগসূত্ৰ কমি আহিছে কাৰণে আপুনি ৰাজনৈতিক দলত যাব বিচাৰিছে নেকি নহয় মই যিহেতু ৰিজাইন দিছোঁ গতিকে যোগসূত্ৰ তাৰ এতিয়া কমাৰ কাৰণে যে মই তাত যাম বুলি নহয় ৰেজিগনেশ্যন দিছে কিমানজনে দিছে তাত বৰ্তমান আমি দিয়াটো আপোনাৰ 50-60 জনৰ ওপৰত হ'ব কি পদত আছিলে আপুনি মই কাৰ্বি আংলং জিলাৰ মুখ্য সচিবত আছিলোঁ আৰু জিলাৰ বিষয় বা কেনে সভাপতি সম্পাদক জেগাতে আছে মই সম্পাদকে আছিলোঁ মুখ্য সচিব
আৰু বেলেগ বিষয়ববীয়া তেনেকৈ বেলেগ বিষয়ববীয়া আছে, বহুতখিনি আছে। 50-60জনীয়া দল এটা আপোনালোকে আহিছে, হয়তো বিজেপিত যোগদান কৰিব পাৰে আৰু হয় হয়। আৰু কিবা ক'ব? তেখেতে উন্নয়নৰ কথা কৈছে। উন্নয়ন কথাটো হ'ল কি, এতিয়া ধৰক আমাৰ আগতে আপোনাৰ শিক্ষিত হাৰটো চালে কাৰ্বি আংলঙত গম পোৱা যায় যে আগতে মানুহে বহুতে দুখীয়াৰ কাৰণে পঢ়িব কৰিব নোৱাৰে, আৰু সেই হিচাপত মই নিজেও এজন হয় বা মোৰ বন্ধুবৰ্গখিনিও হয়। আমি গ্ৰেজুৱেশ্যনলৈকে আমি ফ্ৰী পঢ়িছোঁ, পঢ়িলোঁ, সকলোৱে কমপ্লিট কৰিলে, কিছুমানে চাকৰি পালে, চাকৰিখিনিও নিকাকে হৈছে, হস্পিটেল আহিছে, সকলো ধৰণৰ সুবিধা আহিছে, ৰাস্তা পদূলি বনাইছে, এইখিনি আমি চাইছোঁ। আৰু এটা কথা হয় যে 5 বছৰ বা 10 বছৰতে এখন জিলা অন্য জিলাৰ লগত কেতিয়াও আপুনি সমান টক্কৰত মাৰিব নোৱাৰে, গতিকে সময় দিব লাগিব। আৰু চব ভাবি চিনি চাইছোঁ, আলোচনা কৰিছোঁ, আৰু যদি তেনেকৈ উন্নয়নমূলক কাম নকৰে তেনেহ'লে আমি ক'তো তেনেকৈ ধৰণৰ কেতিয়া মানে যোগদানৰ সম্ভাৱনা আছে? আছে আছে। নে কেতিয়া মানে যোগদানৰ সম্ভাৱনা আছে? যোগদানটো আমাৰ সময় বিচাৰিছে, আমি সময় দিব পৰা নাই। বৰ্তমান আমাৰ আলোচনা চলি আছে, আলোচনাৰ পিছত আপোনালোকক আকৌ দিন জনাই দিয়া হ'ব পাৰে। হয়, এনে মুখ্য কাৰ্যবাহী ডক্টৰ তুলিয়াম ডাঙৰীয়াৰ লগতে আলোচনা কৰিছোঁ। হয়, কিমান দিন ধৰি চলি আছে এই আলোচনাটো, কিবা জনাব পাৰিব নেকি? আলোচনাটো মই পদত্যাগ কৰাৰ পিছতহে আলোচনা। কিমান দিনমান হৈছে? এনেকৈ 10 দিন 15 দিন হ'ব। হয়, তাৰমানে লাচিত সেনাৰ মুখ্য সচিবসহ প্ৰায় 50-60জনীয়া দল এটাই বিজেপিত যোগদান কৰিব অতি শীঘ্ৰে আৰু হয় হয়।